নমস্কাৰ সকলোকে। আজি বতৰটো অলপ ঠাণ্ডা আৰু বেছি ৰ'দ নাই, গৰম নাই। আজি ৰাতিপুৱাৰ পৰা চিপকৈ অকণমান বৰষুণ দি আছে, ভাল লাগি আছে। আৰু এয়া মই ঘৰৰ পাছফালে ভেন্দি ছিঙিব আহিছোঁ। এয়া আমাৰ ভেন্দিৰ খেতি কৰিছে শহুৰ দেউতাই, লগতে এইজোপা আৰু এই কাষৰ সেইজোপা আমাৰ ৰিয়ানে ৰুইছে। এতিয়া মই ভেন্দি ছিঙি মেলি ধুই পখালি ল'লোঁ, এতিয়া আৰু কাটি লওঁ। আৰু আজি আপোনালোকক মই দেখুৱাম এটা টিপছ আৰু চাই যাব ভিডিঅ'টো শেষলৈ। একদম সৰুকৈ বনাইছোঁ ভিডিঅ'টো। পাঁচফোৰণ শুকান জলকীয়া দি ভাজিখন বহাই দিছোঁ। এয়া দেখিছেনে, ভেন্দি খুব বিজলীয়া হয় আৰু লগে লগে ছিঙি আনি ভজাৰ পাছত আৰু বেছি বিজলীয়া হয়। বিজলটো নাইকিয়া কৰিবৰ বাবে আপোনালোকে কি কৰিব, ভিডিঅ'টো চাওকচোন এবাৰ। হয়তো আপোনালোকে জানিব পাৰে, যিসকলে নাজানে আজিৰ পৰা তেনেকুৱা কৰি ল'ব। এয়া দেখিছেনে, মই নেমু চেপি দি দিছোঁ। এনেকৈ নেমুৰ ৰসটো দিয়াৰ পাছত ইয়াৰ বিজলটো নাইকিয়া হৈ যায়। টেঙা দিলে এনেও কি হয়, বিজলীয়া ভাৱটো নোহোৱা হয়। যিকোনো টেঙা দিব পাৰে আপোনালোকে। মই নেমু টেঙা দিছোঁ। এয়া দেখিছেনে, বিজলটো নোহোৱা হৈ গ'ল। আৰু ভাজিখন খাবলৈও বিৰাটেই ভাল লাগে, অকণমান টেঙা টেঙা ভাৱো হয়। এয়া মোৰ ভাজি হৈ গ'ল ধুনীয়াকৈ। আপোনালোকেও ট্ৰাই কৰি চাব। আৰু আনফালে মই এখন জোল বনাইছোঁ, আপোনালোকে কমেণ্টত জনাবচোন এইখন কি জোল হয়। অকণমান মই আপোনালোকক কৈ দিছোঁ। ইয়াতে আলু, জলকীয়া আৰু মান ধনিয়াৰ পাত আছে। বাকী আৰু এটা বস্তু আছে, আপোনালোকে যদি কোনোবা খাই পাইছে এইখন জোল, কমেণ্টত জনাই দিবচোন কি জোল হয়।